টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত নামনি অসমৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহা বৰষুণৰ ফলত কেইবাটাও প্ৰান্তত ক্ষতিসাধন হৈছে আৰু স্তব্ধ হৈ পৰিছে জনজীৱন যদি আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব কিয় নিখাৰ ভাগলৈ হয়তো বতৰে কালৰূপ ল'ব পাৰে তাণ্ডৱ চলাব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ প্ৰকৃতিৰ তাণ্ডৱত হাহাকাৰ পৰিৱেশ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেন্ট কৰক স্তব্ধ হৈ পৰিছে জনজীৱন প্ৰকৃতিৰ তাণ্ডৱত জনজীৱন স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে নামনি অসমত হোৱা পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে ধুমুহা বৰষুণৰ তাণ্ডৱ ৰাজ্যজুৰি হাহাকাৰ পৰিৱেশ ধুমুহা বৰষুণে তাণ্ডৱ চলাইছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ঘণ্টাত 90 পৰা 100 কিলোমিটাৰ বেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে প্ৰয়োজন নহলে নিশা বাহিৰলৈ নোলাব অত্যন্ত যদি প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰত থাকক বাহিৰলৈ নোলাব গোলকগঞ্জত মুখলধাৰ বৰষুণৰ সৃষ্টি হৈছে গোলকগঞ্জৰ হাহাকাৰ পৰিৱেশ তাৰ সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে নিখাৰ ভাগলৈ তাণ্ডৱ চলাব বতৰে এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছে পেট্ৰল পাম্পৰ দৃশ্যাংশ ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিল আৰু এলাৰ্ট জাৰি কৰাৰ পিছতেই হাহাকাৰ পৰিৱেশ দৃশ্যাংশ দেখুৱাইছো এনেকৈ ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশ ধুমুহাৰ তাণ্ডৱত এতিয়া হাহাকাৰ পৰিৱেশ গছ বাগৰি পৰিছে প্ৰকাণ্ড গছ বাগৰি পৰিছে যাত্ৰীবাহী বাছৰ ওপৰত গছ বাগৰি দেখিবলৈ পোৱা গৈছে আপুনি কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে এম্বিয়েন্সৰ সহায়ত আমি ধুমুহাৰ অচিভিয়ৰ দেখুৱাৰ চেষ্টা কৰিম আৰু এনেকৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক অত্যন্ত প্ৰয়োজনীয় যদি কাম নাই তেন্তে ঘৰৰ পৰা নোলাব বতৰে কাল ৰূপ লৈছে নামনি অসমৰ কেইবাটাও প্ৰান্তত হাহাকাৰ পৰিৱেশ কেইবাটাও দৃশ্যাংশ আছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আপুনি কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে নামনি অসমৰ কেইবাটাও প্ৰান্তত বতৰে কাল লৈছে গছ বাগৰি পৰিছে আমি নিখাৰ ভাগৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম দিনৰ ভাগত আবেলিৰ সময়ত গছ বাগৰি পৰিছে আৰু এয়া হৈছে কোকৰাঝাৰ আৰক্ষী থানাৰ সন্মুখ ভাগ ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশ গাড়ী আবদ্ধ হৈ পৰিছে ৰাস্তাত গাড়ী আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে গছ বাগৰি পৰিছে প্ৰত্যক্ষ কৰক গছ বাগৰি পৰিছে থানাৰ হোৰ্ডিং উৰুৱাই নিছে থানাৰ হোৰ্ডিং পৰ্যন্ত উৰুৱাই নিয়া পৰিলক্ষিত হৈছে এনেকৈ এতিয়া নামনি অসমত বতৰে কাল ৰূপ লৈছে যদি আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে দৃশ্যাংশ মন কৰক ভয়াৱহ দৃশ্য দেখিলেই ভয় লগা দৃশ্য ৰাজপথতে গছ বাগৰি পৰিছে ৰাজপথত গছ বাগৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গতিকে আপুনিও কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে উজনি অসমত নিখাৰ ভাগলৈ হয়তো বৰষুণ আহিব পাৰে কিন্তু ডাঙৰ খবৰ নামনি অসমত ইতিমধ্যে বতৰে তাণ্ডৱ চলালে এতিয়াও কেইবাটাও প্ৰান্তত বৰষুণ আহি আছে বৰষুণ দি আছে ধুমুহা হৈ আছে গতিকে আপোনাৰ যদি অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব যদি আপোনাৰ সন্তান বাহিৰত আছে তেন্তে এতিয়াই ঘৰৰ ভিতৰলৈ নিয়ক সুৰক্ষিত হৈ থাকক এনেকৈ গছ বাগৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে আৰু এলাৰ্ট জাৰি কৰাৰ পিছতেই নামনি অসমৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা গৈছে বিস্তৰ ক্ষতিসাধন ৰাজপথত গছ বাগৰি পৰিছে গছ বাগৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আপুনি কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে
ঘণ্টাত 80ৰ পৰা 90 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে গতিকে ধুমুহা অহাৰ পূৰ্বে আপুনি সতৰ্কতা অৱলম্বন কৰক বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাটাও প্ৰান্তত এলাৰ্ট জাৰি কৰিছিলে আৰু এলাৰ্ট জাৰি কৰাৰ পিছতেই দেখিবলৈ পোৱা গৈছে বিস্তৰ ক্ষতি সাধন হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিশাৰ ভাগলৈ হয়তো বতৰে অত্যন্ত বেয়া ৰূপ ল'ব পাৰে ধুমুহা আহিব পাৰে ঘণ্টাত 80ৰ পৰা 90 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে আপুনি যদি বাহিৰত আছে তেন্তে এতিয়াই ভিতৰলৈ যাওক ঘৰৰ পৰা নোলাব অত্যন্ত যদি প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই পেট্ৰল পাম্পৰ দৃশ্যাংশ দেখুৱাই আছো এয়া বিয়লিৰ ভাগৰ দৃশ্যাংশ আৰু আনটো ইণ্ডত আপুনি ৰাতিৰ দৃশ্যাংশ দেখিবলৈ পাইছে ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এফালে ত্ৰিপাল পৰ্যন্ত উৰুৱাই নিছে বতাহ বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশ দৃশ্যাংশ দেখুৱাই আছো বতাহ বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যত বৰ্তমান সময়ত বতৰে কাল ৰূপ লৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব আমি বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু স্পষ্ট কৰা দেখিবলৈ পোৱা গৈছিল যে বতৰে কাল ৰূপ ল'ব আৰু এয়া হৈছে দৃশ্যাংশ দেখুৱাই আছো অত্যন্ত যদি প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যদি অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আৰু এলাৰ্ট জাৰি কৰাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে কাল ৰূপ লৈছে বতৰৰ তাণ্ডৱত এতিয়া আৰক্ষী চকীৰ হোৰ্ডিং পৰ্যন্ত উৰুৱাই লৈ গৈছে যাৰ ফলত এতিয়া চাৰিওদিশে কেৱল হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম কিন্তু ডাঙৰ খবৰ ধীৰেন্দ্ৰ ৰাজবংশে উল্লেখ কৰিছে ধুবুৰীত বহুত বৰষুণ দিলে বুলি উল্লেখ কৰিছে নিশ্চয়কৈ নামনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু সন্ধিয়াৰে পৰা বৰষুণ দি আছে মুনীন্দ্ৰ মুছাহাৰীয়ে উল্লেখ কৰিছে পশ্চিম তেজপুৰত ধুমুহা বৰষুণ হৈ আছে নিশ্চয়কৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে গতিকে নিশাৰ ভাগলৈ বতৰে কাল ৰূপ ল'ব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক এয়া হৈছে এক্সক্লুচিভ দৃশ্যাংশ বৰ্তমান সময়ৰ দৃশ্যাংশ দেখুৱাই আছো নামনি অসমত এই পৰিৱেশৰ সৃষ্টি হৈছে আব্দুল সত্তাৰে উল্লেখ কৰিছে মৰিগাঁৱত শিলপুখুৰীত আছে তেওঁ আৰু তেওঁ ঘৰৰ ভিতৰত আছে গতিকে আমিও তেওঁক জনাইছোঁ যে ঘৰত থাকক সুৰক্ষিত থাকক কিয়নো বতৰে তাণ্ডৱ চলাইছে সঞ্জয় প্ৰসাদে উল্লেখ কৰিছে বহুত বৰষুণ দি আছে শফিকুল ইছলামে উল্লেখ কৰিছে লখিমপুৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে নাহিদা শইখে মাৰ্ঘেৰিটাত এতিয়ালৈকে বৰষুণ দিয়া নাই বুলি কৈছে কিন্তু এয়া নামনি অসমৰ দৃশ্য নামনি অসমত অত্যন্ত বতৰ বেয়া জ্ঞানজ্যোতি ৰয় অভয়াপুৰীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে প্ৰাঞ্জল শৰ্মাই বাক্সাৰ ভলুকামুৰিত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে শিবু দাসে ওদালগুৰিত বৰষুণ নাই বুলি উল্লেখ কৰিছে অনুপ আচাৰ্যই কাছাৰত বৰষুণ নাই বুলি উল্লেখ কৰিছে সাহাৰ জেটজিয়ে বকুত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে আশৰাফুল ইছলামে ধুবুৰীত প্ৰচণ্ড ধুমুহা বুলি উল্লেখ কৰিছে চাক ফৰিদে নগাঁৱত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে ধুবুৰীত বৰষুণ দিছে বুলি উল্লেখ কৰিছে আতিক মণ্ডলে নাহিদা শইখে মাৰ্ঘেৰিটাত বৰষুণ নাই কিন্তু নিশাৰ ভাগলৈ হয়তো বৰষুণ আহিব পাৰে গুৱাহাটীতো বৰষুণ দি আছে বুলি উল্লেখ কৰিছে মাতু হাজঙে আৰু এই দৃশ্যাংশ দেখুৱাই আছো এনেকৈ ধুমুহা বৰষুণৰ তাণ্ডৱত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে যাত্ৰীবাহী বাছৰ ওপৰত খহি পৰিছে প্ৰকাণ্ড গছ দিলদাৰ হুছেইনে ধুবুৰীত বৰষুণ এতিয়া নাই দিয়া কিন্তু কিছু সময় পূৰ্বে বৰষুণ দি আছিলে তাণ্ডৱ চলাইছিলে ধুমুহাই জুৰি দেৱীয়ে তেজপুৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে বাবলু ইছলামে মানকাছাৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে
ভাৰ্গৱ কাকতিয়ে জাগিৰোডত বৰষুণ দিয়া নাই, কিন্তু হয়তো নিশাৰ ভাগলৈ অত্যন্ত বৰষুণ দিব পাৰে। এয়া বিয়লিৰ দৃশ্য দেখুৱাইছো, গছ বাগৰি পৰিছে। আনহাতে ৰাতিৰ দৃশ্যাংশ, ৰাজপথত গছ বাগৰি যান বাহনৰ ট্ৰেফিক জাম পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে। যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে। কুমাৰ ৰবিনে লখিমপুৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। ময়ূৰ আলীয়ে মানকাছাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। বিশ্বনাথে বৰষুণ দিছে বুলি উল্লেখ কৰিছে। অলি বৰ্মনে শিলচৰত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। মংগলদৈত বতৰ বেয়া, কিন্তু বৰষুণ নাই বুলি উল্লেখ কৰিছে হিৰণ্য কলিতাই। কিন্তু হয়তো নিশাৰ ভাগলৈ বৰষুণ আহিব পাৰে। প্ৰচণ্ড নাথে শিৱসাগৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। সঞ্জিত কলিতাই বঙাইগাঁৱত নাই দিয়া বুলি উল্লেখ কৰিছে। দীক্ষা দত্তই যোৰহাটত বৰষুণ কিনকিনীয়া বুলি উল্লেখ কৰিছে। গফুৰ আব্দুলে কৰিমগঞ্জত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। জেলেকা পাৰবিনে বিলাসীপাৰাত ধুমুহা হৈছে বুলি উল্লেখ কৰিছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। নামনি অসমত কিন্তু বতৰ অত্যন্ত বেয়া। ৰঞ্জু হাজৰিকাই যোৰহাটত কিনকিনীয়া বৰষুণ দিছিলে অলপ সময়ৰ কাৰণে বুলি উল্লেখ কৰিছিলে। নিশ্চয়কৈ উজনি অসমত কিন্তু নিশাৰ ভাগলৈ বতৰে কাল ৰূপ ল'ব পাৰে। গতিকে ঘৰৰ পৰা নোলাব। এতিয়া 9 বাজু হৈছে, হয়তো মাজৰাতিলৈ বৰষুণ ধুমুহা আহিব পাৰে। জাহাংগীৰ ভাই দক্ষিণ শালমৰাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। হামিদুল ইছলামে মানকাছাত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। জাফৰ আলীয়ে বৰপেটাত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। আৰু এনেকৈ এতিয়া ৰাজ্যৰ কেইবাটাও প্ৰান্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পিছতেই কিন্তু দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ধুমুহা বৰষুণৰ তাণ্ডৱৰ ফলত এতিয়া কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে। গতিকে আপোনাৰ যদি অত্যন্ত প্ৰয়োজনীয় কাম নাই, তেন্তে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। গতিকে সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰক। প্ৰয়োজনীয় যদি কাম নাই, তেন্তে ঘৰৰ পৰা নোলাব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক। আমি কমেণ্ট পঢ়াৰ চেষ্টা কৰিছোঁ। টাইমে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। আব্দুল কাছিমে বৰপেটাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। জাহিৰুল ইছলামে লাহৰীঘাটত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। দুধনৈত বৰষুণ দিছে বুলি উল্লেখ কৰিছে হৰিশ ৰাভাই। ইক্ৰামুল হুছেইনে মৰিগাঁৱত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। শহীদুল ইছলামে বৰপেটাত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। গুৱাহাটীত বৰষুণ নাই বুলি উল্লেখ কৰিছে জয়জিত লোধে। উপাধ্যায় দুগনাই তেজপুৰত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। অনিল পেগুৱে দেৰগাঁৱত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। আশৰাফ চালাফিয়ে বিলাসীপাৰাত ভয়ংকৰ অৱস্থা। নিশ্চয়কৈ বৰষুণৰ ফলত বা ধুমুহাৰ ফলত নামনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু বতৰে তাণ্ডৱ চলাইছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক, সুৰক্ষিত থাকক। অত্যন্ত প্ৰয়োজনীয় কাম নহ'লে ঘৰৰ পৰা নোলাব। কিংকৰ নাথে গোৱালপাৰাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। প্ৰিন্সে গোলাঘাটত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। নজৰুল ৰহমানে ধুবুৰীত বৰষুণ আৰু বৰ ধুমুহা বুলি উল্লেখ কৰিছে। গতিকে সতৰ্কতা অৱলম্বন কৰক। বিজু গগৈয়ে উল্লেখ কৰিছে গোলাঘাটত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। তাৰিকুদ্দিনে বৰষুণ নাই বুলি উল্লেখ কৰিছে। মৃণাল দাসে ওদালগুৰিত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। গতিকে সতৰ্কতা অৱলম্বন কৰক। অপ্ৰয়োজনীয় ঘৰৰ পৰা নোলাব। বতৰে তাণ্ডৱ চলাইছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰক। আমাৰ ফালৰ পৰা টাইম 8ৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে ঘৰৰ পৰা নোলাব। অপ্ৰয়োজনীয় কাম নহ'লে ঘৰৰ পৰা নোলাব। আৰু আমাৰ ফালৰ পৰা আহ্বান যে সুৰক্ষিত থাকক, সতৰ্কতা অৱলম্বন কৰক। নামনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিল আৰু এলাৰ্টৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দৃশ্যাংশ মন কৰক, এনেকৈ ৰাজপথত গছ বাগৰি যান জঁটৰ সৃষ্টি হৈছে। কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে।
গতিকে টাইম 8ৰ ফালৰ পৰা প্ৰতিগৰাকী লোকলৈ এটা আহ্বান, অত্যন্ত প্ৰয়োজনীয় কাম নহ'লে ঘৰৰ পৰা নোলাব, ঘৰৰ ভিতৰত থাকক, সুৰক্ষিত থাকক, কিয়নো বতৰে তাণ্ডৱ চলাব। নিশাৰ ভাগলৈ হয়তো বতৰে অত্যন্ত বেয়া ৰূপ ল'ব পাৰে, ধুমুহাই সন্ত্ৰাস চলাব পাৰে।